সয়াবিনৰ এই তৰকাৰীখন বাৰু আপোনালোকে খাই ভাল পায়নে? ভাত বা ৰুটিৰ লগত খাই খুবেই ভাল লাগে। মইনো কেনেকৈ বনাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আহক। নিৰামিষ ভাতৰ লগত বা ৰুটিৰ লগত এই তৰকাৰীখন খাই খুবেই ভাল পায়। আজি অকণমান নৰসিংহ পাতৰ সোৱাদেৰে এই তৰকাৰীখন বনালোঁ। আহকচোন প্ৰথমৰ পৰা কেনেকৈ বনালোঁ চাই যাওক। প্ৰথমতে দেখিলে মই চয়াবিনখিনি অকণমান নিমখ দিলোঁ, নি একেবাৰে উতলা গৰম পানী দি অলপ সময় থৈ দিম। উতলা গৰম পানী দি ঢাকোনখন মাৰি থৈ দিম, খুব ধুনীয়াকৈ কোমলি যাব। তাৰপিছত বাকী যোগাৰখিনি কৰোঁ। এয়া আলু কেইটামান লৈছোঁ, আলুখিনি এনেদৰে টুকুৰা টুকুৰ কৰি লৈছোঁ। এটা চাইজত মই এইখিনি টুকুৰা কৰি লৈছোঁ আৰু উতলা গৰম পানী দি এইখিনি অলপমান হাফ বইল হ'বলৈ থৈ দিম, বা কুকাৰটোতে বইল কৰি ল'লেও হয়। হাফ বইল হ'লে হৈ যাব। আৰু তাৰপাছত বাকী যোগাৰখিনিও কৰি আছোঁ। এয়া পিঁয়াজ এটা কাটি ল'লোঁ, ডাঙৰ চাই এটা পিঁয়াজ মিহিকৈ কাটি ল'লোঁ। আৰু এয়া এটা ডাঙৰ চাই বিলাহী গুটিখিনি এৰুৱাই লৈছোঁ। তাৰপাছত মিহি মিহিকৈ কাটি ল'লোঁ। এয়া আৰু নহৰুখিনিও পানীত তিয়াই ৰাখিছোঁ। এয়া এইখিনি বাকলিখিনি গুচাই লওঁ। আৰু এইখিনি কৰি হোৱালে এয়া দেখিছে ধুনীয়াকৈ কোমল হৈ গৈছে। এয়া খুব ধুনীয়াকৈ কোমল হৈ গ'ল। আৰু এতিয়া চেপি চেপি পানীৰ পৰা আঁতৰাই লওঁ। ইয়াত পানী থাকিলে বেয়া, খুব জোৰকৈ চেপি ল'ব লাগে। এনেদৰে এয়া সকলোখিনি যা যোগাৰ কৰি ল'লোঁ। এইফালে কেৰাহীখন গৰম কৰি অলপমান তেল দিলোঁ। আৰু তেলখিনি গৰম হওঁতে মই চয়াবিনখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ইয়াত অকণমান হালধি দিলোঁ। যিহেতু তিয়াই ৰাখোঁতে মই নিমখ দিছিলোঁৱেই, গতিকে এতিয়া নিমখ দিয়া নাই, মানে বেছিকৈ দিলে বেছি হ'ব বুলি মই হালধি দিয়ে ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া কিছু সময় ভজাৰ পাছত এইখিনি উঠাই আনিলোঁ। চয়াবিন ভাজোঁতে অকণমান তেল বেছিয়েই লাগে, জানেই নহয়, সেইকাৰণে তেলখিনি খাই ল'লে। আৰু এতিয়া আৰু অকণমান তেল গৰম কৰি এয়া হাফ বইল হৈ থকা আলুখিনি দিলোঁ। ইয়াতো হালধি অকণমানেই দিলোঁ আৰু অকণমান নিমখো দিলোঁ আৰু অকণমান ফ্ৰাই কৰি ল'ম। বেছি ৰঙচুৱা হ'বলৈ কাশ্মীৰী মিৰ্চটো দিব পাৰে, মই দিয়া নাই, হালধি দিয়ে ফ্ৰাই কৰিছোঁ। আৰু এতিয়া আৰু অকণমান তেলৰ প্ৰয়োজন হ'ব। ইয়াতে দিলোঁ গোটা জিৰা। গোটা জিৰাখিনি ফুটি উঠোঁতে এয়া দিলোঁ পিঁয়াজ। পিঁয়াজৰ লগত এয়া নহৰু আদা থেতেলিয়াই ৰাখিছিলোঁ, সেইখিনিও দিলোঁ। এতিয়া কিছু সময় ভাজি লওঁ। এইখিনি অলপ সময় গলিবলৈ ভাজি ৰাখিলোঁ। আৰু এতিয়া দিলোঁ নৰসিংহৰ পাত। এই পিঁয়াজৰ লগত নৰসিংহ পাতখিনি যেতিয়া ভাজি দিম, খুব ধুনীয়া এটা সুগন্ধি ওলায়। আৰু অলপ সময় ভজাৰ পাছত বিলাহীখিনিও দিলোঁ। এই গোটেইখিনি কিছু সময় ভাজিব লাগিব, মানে একেবাৰে কোমল হৈ যোৱালৈকে ভাজিব লাগিব। আৰু অলপ সময় ঢাকোন মাৰিও ৰাখিলোঁ, যাতে বিলাহীখিনি ধুনীয়াকৈ গলি যাওক। আৰু এতিয়া এয়া দেখিছে সিজি গৈছে। এতিয়া প্ৰয়োজনীয় মছলাখিনি দিলোঁ। এয়া ধনিয়া পাউডাৰ আৰু এয়া হৈছে এই চাহী পনীৰ মছলা অকণমান, মই ভাল পাওঁ কাৰণে টেষ্টটো দিছোঁ। আৰু এইখিনিৰ লগতে এয়া দিলোঁ গৰম মছলা অকণমান, মিট মছলা অকণমান, হালধি গুড়ি অকণমান, মানে ভাল পোৱা মছলাখিনি দি দিলোঁ। আৰু এইখিনি ভালকৈ ভাজিবলৈ অকণমান পানীৰ প্ৰয়োজন হ'ব, গতিকে এইখিনি পানীৰে সৈতে কিছু দেৰি ভাজিব লাগিব। মছলাখিনি যিমানেই ধুনীয়াকৈ ভজা যায়, আঞ্জাৰ সোৱাদখিনিও সিমান ধুনীয়া হয়। গতিকে মছলাৰ ভজাৰ ওপৰতে তৰকাৰীখনৰ ৰংটো ওলায়। এতিয়া অকণমান চেনিও দিলোঁ। দেখিছে মই ভাজি আছোঁ খুব কম জুইত, আৰু এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে। মছলাখিনি ৰেডি হওঁতেই মই এতিয়া ভাজি ৰখা আলু আৰু চয়াবিনখিনি দিলোঁ। এইখিনি দিয়াৰ পিছত এইখিনিও মই একেধৰণে অলপ সময় ভাজিম। ইয়াত নিমখো দিছোঁ। আৰু অলপ সময় ভজাৰ পাছত অলপমান পানী দিম, যাতে মছলাখিনি চয়াবিন আৰু আলুৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। এয়া কিছু সময় উতলিবলৈ দিম, আৰু যেতিয়া বক বককৈ উতলিব, ইয়াৰ কালাৰটোৱে চেঞ্জ হৈ পৰিব, গতিকে অলপ সময় থাকক। আৰু এয়া গ্ৰেভিখন অলপমান ডাঠ হৈ আহিছে, দেখিছে। আৰু পানীটো কিমান পৰিমাণত ৰাখিব, মানে কিমান ডাঠ কৰিব, সেইটো নিজৰ ওপৰতহে কথা।
গতিকে আৰু অলপ সময় মই এনেদৰে ৰাখিলোঁ। ৰখাৰ পাছত এইয়া মোৰ তৰকাৰীখন ৰেডিয়ে হৈ গ'ল। এই তৰকাৰীখন ভাতৰ লগতে নহয় ৰুটিৰ লগত খাবলৈও খুবেই সোৱাদ ভৰা হয়। আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীকেইটাই এই তৰকাৰীখন খাই ভাল পায়। বিশেষকৈ নিৰামিষ ভাত যিদিনা থাকিব এনেকুৱা এখন বনাই দিলে ভাতকেইটা ধুনীয়াকৈ খায়। আপোনালোকে বাৰু এনেধৰণে বনায়নে? মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ কিন্তু নাপাহৰিব। থেংক ইউ।